কি যোগ্যতাৰ ভিত্তিত বিদেশ ভ্ৰমণৰ বাবে নিৰ্বাচিত হ'ল ভুৱনেশ্বৰ কলিতা। সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভৰ বাবে কি যোগ্যতা প্ৰদান বৰুৱাৰ। বিদেশটো দূৰৰে কথা, সংসদৰ মজিয়াতেইনো কিমান সক্ৰিয় আছিল ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱা। সৰ্বদলীয় প্ৰতিনিধি দলত স্থান নাপালে সাংসদ গৌৰৱ গগৈয়ে, কিন্তু কিয় স্থান পালে ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই। অপাৰেশ্যন সিন্দুৰ আৰু ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানক লৈ দেশে দেশে ঘূৰিব ভাৰতীয় প্ৰতিনিধি দল। ইতিমধ্যে ভাৰতীয় প্ৰতিনিধি দলত স্থান লাভ কৰা প্ৰতিনিধিৰ তালিকা ৰাজহুৱা কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে। এই সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছে দাখিল কৰা প্ৰতিনিধিৰ তালিকাত নাম আছিল সাংসদ গৌৰৱ গগৈৰ, কিন্তু সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত নকৰিলে গৌৰৱ গগৈক। ইফালে এই প্ৰতিনিধি দলৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে দুগৰাকী বিজেপি সাংসদ, তেওঁলোক ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱা। পিছে কি যোগ্যতাৰ ভিত্তিত ভাৰতৰ প্ৰতিনিধি দলত অন্তৰ্ভুক্ত কৰা হ'ল এই দুগৰাকী সাংসদক। চাহক সংসদৰ মজিয়াত এই দুই সাংসদৰ ভূমিকা কি। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা 2009 চনৰ পৰা 2025 চনলৈ প্ৰায় 15টা বছৰত সংসদৰ উপস্থিতি 88%। অংশ লোৱা বিতৰ্কৰ সংখ্যা 101টা, বিপৰীতে ৰাষ্ট্ৰীয় গড় 237টা। সংসদৰ উত্থাপন কৰা প্ৰশ্ন 413টা, বিপৰীতে ৰাষ্ট্ৰীয় গড় 789টা, আৰু প্ৰাইভেট মেম্বাৰ্ছ বিল 0। সংসদৰ মজিয়াত সাংসদ ভুৱনেশ্বৰ কলিতাই উত্থাপন কৰা প্ৰশ্ন আৰু অংশ লোৱা বিতৰ্কৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ কম। 15টা বছৰত সাংসদগৰাকীয়ে উত্থাপন কৰা নাই এখনো প্ৰাইভেট মেম্বাৰ্ছ বিল। বিদেশ ভ্ৰমণৰ বাবে নিৰ্বাচিত সৰ্বদলীয় প্ৰতিনিধি দলৰ আন এগৰাকী সদস্য সাংসদ প্ৰদান বৰুৱা। সংসদৰ উপস্থিতি 85%। বিগত 5 বছৰত অংশ লোৱা বিতৰ্কৰ সংখ্যা 0। সংসদত উত্থাপন কৰা প্ৰশ্ন মাত্ৰ 15টা, প্ৰাইভেট মেম্বাৰ্ছ বিল 0। এয়াই হৈছে বিগত বৰ্ষসমূহত সংসদৰ মজিয়াত সাংসদ ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাৰ ভূমিকা। ভাৰত চৰকাৰৰ প্ৰতিনিধি দলে অপাৰেশ্যন সিন্দুৰ আৰু ভাৰতৰ পাকিস্তানী সন্ত্ৰাসবাদ বিৰোধী অভিযানক লৈ বন্ধু ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিব। তাৰ বাবে সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰাৰ পূৰ্বে বিভিন্ন দলৰ পৰা প্ৰতিনিধি দলৰ তালিকা বিচাৰিছিল ভাৰত চৰকাৰে। কংগ্ৰেছে প্ৰদান কৰা তালিকাত নাম আছিল সাংসদ গৌৰৱ গগৈৰ, কিন্তু ভাৰত চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দলত স্থান নিদিলে গৌৰৱ গগৈক। তাৰ বিপৰীতে অসমৰ পৰা সৰ্বদলীয় বৈঠকত স্থান দিয়া হৈছে দুগৰাকী বিজেপি সাংসদক। এই দুই সাংসদৰ যোগ্যতাক লৈও সেইবাবেই এতিয়া চলিছে ব্যাপক চৰ্চা চলিছে এই দুই সাংসদৰ সংসদৰ মজিয়াতেই বা ভূমিকা আছিল কি। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।